মই আজি আপোনালোকক এনেকুৱা এজন ব্যক্তিলৈ চিনাকি কৰি দিম যিজন মানে বিজেপিৰ তেখেত একচুৱেলি বহুত ডাঙৰ সোশ্যাল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ বিজেপিৰ আৰু বিশেষ একো নহয় কিন্তু ইনফ্লুৱেঞ্চাৰ মানে সোশ্যাল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰ তেখেতে বিজেপিৰ এখন গামোচা পিন্ধিছিলে গলত ঠিক আছে সেইদিনাৰ পৰা বিজেপিৰ মানে কিবা বেয়া কৰিলেও তেখেতৰ মতে ভাল বিজেপি ভাল কৰিলেও তেখেতৰ মতে ভাল কৰিলে ভালে হ'ব লাগে বাৰু কিন্তু বেয়া কৰিলেও তেখেতৰ মতে ভাল যিকোনো ক্ষেত্ৰতে তেখেতে মানে সৰকাৰখনক টানি আনে তেখেতৰ লগত মই চিনাকি কৰিছো তেখেতে কি কমেন্ট কৰিছে চাই লওক কমেন্ট নহয় একচুৱেলি কি ভিডিঅ' বনাইছে চাই লওক মই দেখাই আছো মোবাইলটো ফাটা স্ক্ৰীনটোক ইগনোৰ কৰক কথাখিনি গুৰুত্ব দিয়ক সেপ্টেম্বৰ জুবিনদাৰ দেহাবসান আৰু নতুনকৈ উৎপত্তি হোৱা কিছুমান জুবিন অনুৰাগী তেখেতে কৈছে নতুনকৈ উৎপত্তি হোৱা কিছুমান জুবিন অনুৰাগী আমি কি নতুনকৈ উৎপত্তি হৈছো জুবিন অনুৰাগীৰ কাৰণে তেখেতে গম নাপায় জুবিন দাক আমি কিমান ভাল পাওঁ কি কৰো শ্ৰদ্ধা কৰো কিমান ভক্তি কৰো তেখেতে গম নাপায় আৰু জুবিন দাক আমি মই বুলি নহয় সৰু বাচ্চাৰ পৰা বুঢ়া মানুহলৈকে তেখেতে একচুৱেলি নিউজ চেনেল খুব কমকে চাই নেকি গম নাপাওঁ চাই কিন্তু তেখেতে যিবিলাক চাবলৈ সেইবোৰ নাচায় এতিয়া অসমত না মুছলিম আছে না হিন্দু আছে না মাৰোৱাৰী আছে না বিহাৰী আছে না বেংগলী আছে সব অসমীয়া আছে ঠিক আছে সিহঁতেও এতিয়া জুবিন দাৰ কাৰণে বা মই কৈছো দে বেংগলী বিলাকো কৈছো জুবিন দাৰ কাৰণে মানে ঢুকাইছে যে সবে দুখ প্ৰকাশ কৰিছে ঠিক আছে সবে প্ৰত্যেকজন ব্যক্তিয়ে অসমৰ আৰু এখেতৰ কথাবিলাক শুনিবচোন মই আপোনাক দেখাই আছো আন্দোলন কৰিব জুবিন দাক ন্যায় দিব লাগে জুবিন দাই যে ন্যায় পাব লাগে সেইটো বস্তু আমিও বিচাৰো সঁচা অন্তৰেৰে বিচাৰো কিন্তু আন্দোলন তহঁতৰ প্ৰব্লেম হৈছে পোষ্ট লিখিবি তহঁতে এৰেষ্ট কৰি আনিলে প্ৰব্লেম এৰেষ্ট নকৰিলে প্ৰব্লেম বিচাৰিছো কি তহঁতে মানে ল থকা এখন দেশত সেই মানুহ দুজনক আনি পিনে সেই অপৰাধী দুজনক আনি পিনে কেনেকৈ ৰাস্তাতে গুলিয়াই মাৰিব পাৰিবে আনিবতো লাগিব ন ন্যায় বোলা বস্তু এটা আছে ন লয়ে কাম কৰিব ন লটো সকলোৰে কাৰণে সমান ইটস ইকুৱেল না লটো সকলোৰে কাৰণে সমান ইটস ইকুৱেল না তো তেখেতক কৈছো যে ল যদি সকলোৰ কাৰণে সমান যদি অসমত ল আছে ঠিক আছে ন্যায় ব্যৱস্থা আছে সৰকাৰ আছে প্ৰশাসন আছে তেতিয়াহলে মোক এটা কথা কওকচোন 2016 চনৰ পৰা 2000 আজি 25 চন কিমান জনক এনকাউন্টাৰ কৰিলে মোক হিচাপটো দিব পাৰিব তেখেতে কিমান জনক এনে এনকাউন্টাৰ কৰিলে আৰু ঠিক আছে নে আছে অসমত ল আছে মোক আৰু এটা কথা কক আপুনি বিজেপিৰ হকে আমি দেখিছো ইমান দিনে বিজেপিৰ হকে যদি কোনোবা বেয়াকৈ কমেন্ট দিয়ে বেয়াকৈ পোষ্ট লিখে বেয়াকৈ যদি অকল বিজেপিৰ হকে যে বহুত চৰকাৰ আহিলে আজি ইমান বছৰৰ পৰা চৰকাৰ সলনি হৈ আছে ঠিক আছে এই প্ৰথম দেখিছো মই বিজেপিৰ হকে যদি কোনোবা বেয়াকৈ কয় বেয়াকৈ কমেন্ট দিয়ে ৰাতি গৈ উঠা আনি থানাত ধৰাই থৈ দিয়ে ঠিক আছে বহুত দেখিব আপোনালোকে দেখিছে ডাঙৰ কিছুমান বহুত মানুহ নিয়ে আন্দোলন বোলা বস্তুটো আন্দোলন এখন গণতান্ত্ৰিক দেশ সবে কৰিব পাৰে ঠিক আছে ন্যায় পাবৰ কাৰণে আন্দোলন কৰিব পাৰে আন্দোলন কৰাটো একো বেয়া বস্তু নহয় খালি আন্দোলনটো এটা লিমিটত কৰিব লাগে যাতে আন্দোলন গৈ মানে বেয়া কুকৰ্ম নহয় হেতু কৰিব লাগে কিন্তু এখেতে কৈছে কি ন্যায় আছে এটা মোক উত্তৰ দিয়ক যে এই দুজন ব্যক্তিক সবে সন্দেহ কৰিছে এই দুজন ব্যক্তিক চৰকাৰে এৰেষ্ট কৰোতে ইমান টাইম কিয় লাগিল যদি এটা কমেন্ট দিয়ে আপুনি যদি গৈ কৰবাত বাহিৰত থাকি পেলাই এটা বিজেপি কমেন্ট দিয়ে তথাপি বিজেপি গভৰ্ণমেণ্টে গৈ 2-3 দিনত এৰেষ্ট কৰি লৈ আহিব ইয়ালৈকে এইখিনি মই গ্যাৰান্টি দিলো আৰু আনিছেও তো এই দুজনৰ কাৰণতে আপোনালোকৰ 6-7 দিন কিয় লাগিল 12 দিন কিয় লাগিল মোক উত্তৰ দিয়ক হ্যাঁ কোন জড়িত আছে কি জড়িত আছে আপুনিও চাগে ভিডিঅটো বনাওঁতে গম পাইছে ঠিক আছে সেইকাৰণে চাই চিটি ভিডিঅ' বনাব লাগে আৰু কি কমেন্ট আৰু কি কৈছে তেখেতে মই দেখাই আছো আপোনাক এখন দেশৰ পৰা দুজন অপৰাধীক লৈ আহাটো কিমান বেছি ফৰ্মেলিটি গৈ পিনে হয় সেইটো তহঁতে জানো নে নাজানো আৰু বৰ্তমান ফেচবুকত বা সোশ্যাল মিডিয়াত বৰকে ট্ৰেন্ডিংত চলি আছে এই কিছুমান আপোনালোকৰ সাংস্কৃতিক জগতৰ অভিনেতা অভিনেত্ৰী গায়ক গায়িকা আৰু বিশেষকৈ লেখক লেখিকা বহুত ওলাইছে ইমান বেছি জুবিন ছাপোৰ্টাৰ হৈছে জীয়াই থাকোঁতে কোনে সুধিছিল আপোনালোকতো এই এক্টৰ এক্ট্ৰেছখিনিক কৈছো ছিংগাৰখিনিক কৈছো আপোনালোকে শ্যামকানৰ বিষয়ে ইমান বেয়াকে কৈছে তেতিয়াহ'লে ৰঙালীত অনুষ্ঠান কৰিব কিয় যায় আপোনালোকে আমিতো এতিয়া আপোনালোকৰ সোশ্যাল মিডিয়া মানে আপোনাৰ অভিনেতা অভিনেত্ৰীবিলাক মানে সুধিছে মইতো অভিনেতা অভিনেত্ৰী নহয় ন তথাপি মই দুটা উত্তৰ দিছো যে ৰঙালীত ফেষ্টিভেল কৰিব এইকাৰণে যায় যি সিহঁতৰ কাম হ'ল সেইটো কৰ্ম হ'ল সেইটো সবে পেট পুহিবৰ কাৰণে কিবা নহয় কিবা কৰিব লাগিব ৰঙালী উৎসৱ পাতিছে আৰু কোনে জানে তেখেতলোকে যে এনেকৈ কৰিব কোনোবাই কিবা ভুল কৰিলে তাক সমালোচনা কৰিব কাৰণে মানে এতিয়া জুবিন দাক শ্যামকানু মহন্তই মাৰা বুলি ওলাইছে আমিও জানো যে শ্যামকানু মহন্ততে তেওঁক জুবিন দাক হত্যা কৰিছে ঠিক আছে বাকি যিমান শিল্পী আছিলে কাৰোবাৰ লগত যদি বেয়া কৰিছে ঠিক আছে সিহঁতেতো নাজানে ন জুবিন দাক হত্যা কৰিব বুলি সিহঁতে তেনেকৈ আগতে কেনেকৈ ক'ব যে জুবিন দাক ই হত্যা কৰিব ইয়াৰ লগত জুবিন দা থাকিব নালাগে গম নাপায় ন আৰু বহুত গিখন ফটো আছে মামাৰ লগত শ্যামকানু মহন্তৰ বহুত গিখন ফটো আছে মেডাম মামাৰ লগত বহুত ফটো আছে বহুত জাগাত গৈছে আৰু মামাৰ আৰু এজন মানুহ আছে মামাৰ
কম আৰু এজন মানুহ আছে তেখেতো জড়িত আছে মানে জুবিনদাৰ মাৰ্ডাৰৰ ক্ষেত্ৰত নহয় কিন্তু তেখেতৰ কিবা প্ৰেচিডেণ্ট বুলি শুনিছোঁ নৰ্থ ইষ্ট ফেষ্টিভেলৰ কিবা সেইটো গুৰুত্ব দিব অভিনেতা অভিনেত্ৰী আমাৰ অলপ মানে আছে ছিংগাৰ অসমত অলপ মানে আছে যাৰ গুৰি ধৰ্তা আছিল জুবিনদা ঠিক আছে এতিয়া জুবিনদা গ'ল এইখিনিও নাইকিয়া হ'ব নালাগে জুবিনদাৰ গ'ল যদিও এইখিনি নাইকিয়া হ'ব নালাগে জুবিনদা এইটোৱে বিচাৰিছিলে যে আমাৰ যিখিনি কৰ্ম মানে গায়ক গায়িকা আছে বা অভিনেতা অভিনেত্ৰী আছে ইহঁতে এটা সংস্থাপন পাওক ভাল এটা কাম কৰক গান গাওক অভিনয় কৰক চিনেমা আগুৱাই নিয়ক কিবা নিয়ক ইহঁতক ইনচাল্ট নকৰিব এতিয়া যিখিনি আছে সিহঁতক ইনচাল্ট নকৰিব কিয় নকৰিব গম পাইছেনে এতিয়া আমাৰ ভাষা সংস্কৃতি দাদাই দি থৈ গৈছে ইহঁতে আগবঢ়াই নিব লাগিব বুজিছে না দাদা অবিহনেতো অসম্ভৱ কিন্তু তথাপিও 100% হলেও কোনোবা এজন ওলাই আহক ট্ৰাই কৰিবলৈ আৰু ইহঁতক এতিয়া এনেকৈ দমন কৰি থৈ নিদিব বা আগতে কিয় কোৱা নাই এতিয়া কিয় কৈছে সেইবোৰ কৈ ইহঁতক সেই চিষ্টেমটো মানে সলনি নকৰিব মানে ঠিক আছে আৰু কি কৈছে মই শুনাই আছো নিউজ লাইভ মানে কিছুমান নিউজ লাইভক কোৱা নাই পৰ্টেল কেইটামানক গালি দিছে শুনি লওক ইজনে কিবা এটা পোষ্ট কৰিব তাৰে ধৰক কমেণ্ট দিব আপোনাৰ দলে যদি ন্যায় নিদিয়ে ভাই কি মানে পলিটিকেলি কিয় নিয়ে আছো চব বস্তু জুবিনদাক যদি ন্যায় লাগে চিধা চিধি ন্যায়ৰ কাৰণে লাগ ন আজি বোলে ৰাজনীতি কৰিছে কালি বোলে এই কৰিছে মামাই বোলে এই নকয় পূজাৰ বন্ধ দিব বুলি পলিটিকেলি কোনো লগা নাই এতিয়া যোনে আন্দোলন কৰিব যায় যোনে কিবা ধৰ্ণা দিব যায় যোনে মাত মাতে সেইকেইটা বিৰোধী দল বুলি বিজেপি গভৰ্ণমেণ্টে সলাই দিয়ে বনাই দিয়ে ঠিক আছে পলিটিকেলি বুলি কোনো যোৱা নাই একচুৱেলি জুবিনদাক মই ক'লোৱে ন সৰু বাচ্চাৰ পৰা ডাঙৰ চবেই ভাল পায় পলিটিকেল কেইজনমানহে আছে বেয়া পোৱা সেইকেইজন নাম আমি নকওঁ কাক কাক কি বুলি কৈ গালি পাৰি থৈ গৈছিলে জুবিনদাই সেইকেইজন নাম আমি নকওঁ বাৰু কাৰণ আকৌ যাক এৰেষ্ট কৰিব লাগে তাক এৰেষ্ট কৰোঁতে 12-13 দিন লগাই দিলে কিন্তু এতিয়া নাম ক'লে আমাকতো ৰাতাৰাতি য'ত আছিলোঁ লোকেশ্যন ট্ৰেক কৰি উঠাই লৈ গুচি যাব ভাই সেইবোৰ লাফৰাত আমি ফচাত নাই কাৰণ আমি এইবোৰৰ পৰা দূৰতে থাকোঁ এই মেডামজনীৰ ভিডিঅ' ন বহুতকেইটা আছে আপোনালোকে ইনষ্টাগ্ৰামত গৈ চাব অলপ ভিউ পাব একো নাই সেইবোৰক লৈ একো নাই কিন্তু চাব এখেতৰ মাইণ্ডছেটটোৱে হ'ল বিজেপি গভৰ্ণমেণ্টৰ তো সেইটো কাৰণেহে মই এইটো ভিডিঅ' বনাইছোঁ এখেতৰ মাইণ্ডছেটটোৱে হ'ল বিজেপি গভৰ্ণমেণ্টৰ চব ক্ষেত্ৰতে আৰু এখেতে কিবা ৰাহুল গান্ধীক লৈ কিবা কৈছিলে ভাই তহঁতে কি কৈ আছা ৰাহুল গান্ধী এৰ কথা কৈছো দেই মই না কংগ্ৰেছ না বিজেপি ঠিক আছে মই না কংগ্ৰেছ না বিজেপি মই আমাৰ সমষ্টিটোৰ প্ৰাৰ্থীটোকে ভোট দিওঁ ঠিক আছে এই পাৰ্টিটো কি কাম কৰিছে কি কাৰণ আমাৰ কমৰপুৰ সমষ্টি দিগন্ত কলিতা ডাঙৰীয়া তেখেতে বহুতখিনি কাম কৰিছে তাৰ আগত আছিল সত্যব্ৰত কলিতা তেখেতেও বহুতখিনি কাম কৰিছে ঠিক আছে সেইটোৱে কৈছোঁ এই দুজন মানুহ ভাল এই দুজন মানুহ যদি এইবাৰ ইলেকশ্যন খেলে এই দুজন মানুহ কোনোবা এজন ইলেকশ্যন খেলিলে মই এই দুজন মানুহক ছাপোৰ্ট কৰিম ঠিক আছে সত্যব্ৰত কলিতা হ'ল এজিপিৰ আছিলে এতিয়া চাগে কংগ্ৰেছত আহিল নেকি গম নাপাওঁ কিন্তু দিগন্ত কলিতা বিজেপি দিগন্ত কলিতা খেলিলে কিন্তু মই ভোট দিম কাৰণ দিগন্ত কলিতা আমাৰ সমষ্টিত কাম কৰিছে মই ভোট দিম আৰু বাকী চৰকাৰ যাৰ বনে যি বনে বনি থাকিব মোৰ মেটাৰ নাই কিন্তু যিটো ৰাইট সেইটো ৰাইট ক'ব লাগে যিটো ৰং সেইটো ৰং ক'ব লাগে এই মানে সেইটো চিষ্টেম নাই মানে শুনিছে ন বে ন সেইকাৰণে মই তাই বুলি কৈছোঁ মানে ৰেছপেক্ট কৰিছোঁ মানে এইটো মানে একো সেই নহয় তাইৰো কোৱা অধিকাৰ আছে এখন ছ'চিয়েল মিডিয়াত চবৰে চব মাত মাতাৰ অধিকাৰ আছে মই তেওঁক ইয়াৰ এইটো ভিডিঅ' কৰি এইকাৰণে কৈছোঁ যে কমেণ্ট লিখি থাকি কমেণ্ট পাছ কৰি থাকি ভাল নালাগেতো সেইকাৰণে ভিডিঅ' কৰি কৈছোঁ বাকী আপোনালোকৰ নিজৰ কথা কি কয় কি নকয় কিন্তু ঠিক কৰিব লাগে মানে এইবোৰ মানুহক মানে এনেকৈ উঠি যাওক ক'ৰবাত বহুত ডাঙৰ মানুহ হওক ইঞ্জিনিয়াৰ হওক আমি বেয়া নাপাওঁ কিন্তু এইবোৰ মানুহ জাহা তাহা কৈ মানে ভাল নালাগে মানে এইবোৰ ফলোৱাৰ থকা মানুহ ন মানুহবিলাকে সেইটোকে সঁচা বুলি ভাবে যিটো ইহঁতে কয় সেইটো বস্তু সঁচা নহয় ঠিক আছে ইহঁতে খালি হাকটা যেনেকৈ গাৰ্ড সেই টানে ওপৰৰ পৰা হেৰি কৰিলে ইহঁতে সেনেকুৱা মানুহ বিজেপি কিবা এখন পিন্ধি দিছেতো এতিয়া সেইমতে চলে বিজেপি গভৰ্ণমেণ্টৰ ভাল নেতাও আছে দেই বেয়া নেতাও আছে ভাল নেতাও আছে ভাল নেতাৰ নাম মই ভাল পোৱা বিশেষকৈ 1 নম্বৰ নেতাজনে হ'ল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সেইকাৰণে মই বিজেপি গভৰ্ণমেণ্টক ভোট দিছিলোঁ আৰু আমাৰ সমষ্টিত ভাল কাম কৰা মানুহ হ'ল দিগন্ত কলিতা ডাঙৰীয়া সেইকাৰণে দিগন্ত কলিতাক ভোট দিছিলোঁ চ' মোক কোনো গালি নিদিব বিজেপি কংগ্ৰেছ বুলি